মন্ত্ৰীসভা গঠনৰ পিছতো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সমস্যাৰ অন্ত হোৱা নাই। এতিয়া মেনেজত লাগিছে। প্ৰথম মেনেজ হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মেনেজ কৰিলে শদিয়াৰ বিধায়ক বলিন চেতিয়াক। মৰাণ মটকৰ প্ৰতিনিধি হিচাপে সুদীৰ্ঘ দিনৰ পৰা মন্ত্ৰিত্বৰ দাবীদাৰ বলিন চেতিয়াক মন্ত্ৰিত্ব নিদিয়াৰ পিছতে তিনিচুকীয়াত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছিল, টায়াৰ জ্বলোৱা হৈছিল, ক্ষুণ্ণ হৈ পৰিছিল মৰাণ মটক লোকসকল। আৰু তাৰ পিছত হঠাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে সম্পূৰ্ণ কেবিনেট মৰ্যাদা সহ অসম গেছ কোম্পানী লিমিটেডৰ অধ্যক্ষ হিচাপে নিযুক্তি দিলে। তাৰ পিছত হয়তো আৰু ক'বলগীয়া বৰ বিশেষ নাই, কাৰণ বলিন চেতিয়াও খুচ। আৰু হয়তো এই যে প্ৰতিবাদ কৰিছিল বলিন চেতিয়াক মন্ত্ৰিত্ব নিদিয়াৰ বাবে, তেওঁলোকৰ কোনোবা ফালেদি খুচ, তাৰপিছত কাৰো মাতবোল নাই। আনহাতে ডিব্ৰুগড়ৰ প্ৰশান্ত ফুকন এগৰাকী জ্যেষ্ঠ বিধায়ক, বিগত সময়ত তেওঁ মন্ত্ৰী আছিল আৰু ডিব্ৰুগড়ত হ'বলগীয়া ৰাজ্যৰ দ্বিতীয়খন ৰাজধানীৰ বাবে ইতিমধ্যে কেবিনেটে 500 কোটি টকাৰ অনুমোদন জনাইছে, অৰ্থাৎ 5 বছৰত 500 কোটি টকা। আৰু এই যি নিৰ্মাণ সমিতি হ'ব নতুন ৰাজধানী, সেই নিৰ্মাণ সমিতিৰ অধ্যক্ষৰ দায়িত্ব দিছে সম্পূৰ্ণ কেবিনেট মৰ্যাদা সহ প্ৰশান্ত ফুকনক। প্ৰশান্ত ফুকন খুচ। গতিকে এনেকে এতিয়া মেনেজ কৰিবলগীয়া হৈছে। বাকী অসমৰ অৰ্থনৈতিক অৱস্থা কি, ব্যয় সংকোচন কৰিবৰ কাৰণে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশনা দিছিল, সেই নিৰ্দেশনাও খুচ। কোনো ব্যয় সংকোচনৰ কথা এতিয়ালৈকে অহাই নাই। আনহাতে নিৰ্বাচনৰ পূৰ্বে বিসম্বাদী একাধিক লোক আছিল নহয়, অতুল বৰা দিছপুৰৰ, তাৰপিছত আপোনাৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা, তেওঁলোকৰ ঘৰলৈও গৈছিল বুজাবৰ কাৰণে। তেওঁলোককতো ক'ৰবাত সংস্থাপিত কৰিব লাগিব। গতিকে অনাগত সময়ত এই বিষয়টো লক্ষণীয় হ'ব, তেওঁলোকক ক'ত কেনেকে সংস্থাপিত কৰে। কাৰণ কিবা এটা কথা দি আহিছিল, সেইকাৰণে তেওঁলোকে মনে মনে আছিল। এইখিনিতে ৰাজ্যৰ ৰাজনৈতিক মহলত গভীৰভাৱে চৰ্চিত এটা বিষয় হ'ল চন্দ্ৰমোহন পাটোৱাৰী, এগৰাকী জ্যেষ্ঠ নেতা। তেওঁক কিয় এইবাৰ মন্ত্ৰীসভাত স্থান নিদিলে? তেওঁতকৈ কনিষ্ঠ জয়ন্ত মল্ল বৰুৱাক কিয় দ্বিতীয়বাৰৰ বাবে মন্ত্ৰীসভাত স্থান দিয়া হ'ল? এই বিষয়ে বিভিন্ন ধৰণৰ চৰ্চা অব্যাহত আছে। নতুনকৈ গঠন হোৱা টিহু সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অহা চন্দ্ৰমোহন পাটোৱাৰীয়ে 1985 চনৰ পৰাই বিভিন্ন ধৰণে কেবিনেট মৰ্যাদা পাই আছে বা কেবিনেট মন্ত্ৰীৰ দায়িত্ব পালন কৰি আহিছে। বিভিন্ন বিভাগত তেওঁ আছিল। আনহাতে মন কৰিবলগীয়া কথাটো হ'ল চন্দ্ৰমোহন পাটোৱাৰীৰ ৰাজনৈতিক জীৱন এইবাৰেই শেষ। ইয়াৰ পিছত তেওঁ আৰু নিৰ্বাচন নেখেলে, যিহেতুকে বয়সৰ কথা আহিছে। গতিকে তেওঁৰ বিদায় পৰ্বত কিয় চন্দ্ৰমোহন পাটোৱাৰীক অৱজ্ঞা কৰিলে বিজেপিয়ে বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই? কিয় চন্দ্ৰমোহন পাটোৱাৰীক এই ধৰণে সেই সময়ত এক ধৰণৰ অপমান কৰিলে? এই কথাটো কিন্তু চিন্তন। এইকাৰণে কৈছো, আমি পূৰ্বৰ পৰাই কৈ আছিলো যে নলবাৰীৰ পৰা যিকোনো এজন বিধায়কেহে এইবাৰ কেবিনেটত স্থান পাব। চন্দ্ৰমোহন পাটোৱাৰীতকৈ জয়ন্ত মল্ল বৰুৱা বহুত কনিষ্ঠ। আনহাতে নলবাৰীৰ বিধায়ক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিগত কাৰ্যকালত ব্যাগম দুৰ্নীতি সংঘটিত কৰাৰ বিভিন্ন ধৰণৰ বাতৰি আছে। বিশেষকৈ জল জীৱন আঁচনিত 1000 কোটি টকা কেলেংকাৰী হোৱা বুলি বাতৰি ওলাইছে। তেওঁৰ বিৰুদ্ধে CBI তদন্ত পৰ্যন্ত দাবী কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে গিৰগাঁও কেন্দ্ৰিক কেতবোৰ অনাহুত বিতৰ্কৰ সূত্ৰপাত হৈছিল। তাৰ বিপৰীতে কিন্তু চন্দ্ৰমোহন পাটোৱাৰীৰ বিভাগটো সম্পৰ্কত কোনো ধৰণৰ বিতৰ্কিত বাতৰি ওলোৱা নাছিল বা কোনো খেলিমেলি নাছিল, কোনো কেলেংকাৰী নাছিল। তাৰ পিছতো কিয় জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীসভাত স্থান দিয়া হ'ল, এই বিষয়টো গুৰুত্বপূৰ্ণ। আমি আগতেই কৈছো যে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক টিকট দিয়া ইচ্ছা নাছিল, আৰু টিকট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এইকাৰণে পাইছিল, তেওঁক টিকট কটাৰ বা টিকট দিয়াৰ অধিকাৰ বৰ্তমান যিসকল নেতৃত্ব আছে ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ, তেওঁলোকৰ হাতত নাই। প্ৰবীণ ৰাজনীতিক চন্দ্ৰমোহন পাটোৱাৰীৰ সুসম্পৰ্ক আছে দিল্লীৰ লগত। টিকট ঠিকেই পালে, জয়ীও তেওঁ হ'ল, কিন্তু কেবিনেটত তেওঁক ৰখা নহ'ল। অনাগত সময়ত কেবিনেটত ৰখাৰ সম্ভাৱনা আছে নে নাই? ইতিমধ্যে 16 জনে শপত গ্ৰহণ কৰিলে, আৰু 2জন হ'ব। 18 জনীয়া মন্ত্ৰীসভাত আৰু 2জন বাকী আছে। কোন হ'ব? ইতিমধ্যে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ তুলিৰাম ৰাহাং আৰু তৰংগ গগৈ, যাক বৰ্তমান ৰাজনৈতিক সচিব হিচাপে নিযুক্তি দিছে, তেওঁলোকৰ নামবোৰ চৰ্চাত আছে। গতিকে অনাগত সময়তো যে অসম কেবিনেটত জ্যেষ্ঠ নেতা চন্দ্ৰমোহন পাটোৱাৰীক স্থান দিব, সেয়াও কিন্তু আশা কৰিব পৰা বিধৰ নহয়। আৰু আমাৰ কথাটো হ'ল, যিহেতুকে চন্দ্ৰমোহন পাটোৱাৰীৰ ৰাজনৈতিক জীৱনৰ এইবাৰেই শেষ, গতিকে তেওঁক এটা মৰ্যাদা সম্পন্ন দায়িত্ব প্ৰদান কৰি তেওঁক বিদায় দিয়া উচিত। তেওঁৰ অৱদান অসমৰ ৰাজনীতিত এলাবেচা নহয়, তেওঁক সহজতে অস্বীকাৰ কৰিব পৰা বিধৰ নহয়। আমি আশা কৰিম অনাগত সময়ত এই দিশবোৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে
বিজেপিৰ শীৰ্ষ নেতাসকলে বিবেচনা কৰিব আৰু জ্যেষ্ঠ নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ ৰাজনৈতিক জীৱনৰ শেষ সময়ছোৱা মৰ্যাদা সম্পন্ন কৰি তেওঁলোকে বিদায় দিব। ধন্যবাদ। জয় আই অসম।